চাবুৱাৰ ৰহমৰী আৰু নৰ্থ বালিজানত যিটো ব্যাপক গৰাখহনীয়া আক্ৰান্ত কৰিছে 25টা পৰিয়াল ইতিমধ্যে ভয়াৱহভাৱে আক্ৰান্ত হৈছে আৰু এই গৰাখহনীয়া এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে সকলোৱে দেখিছে আমি আজি যিটো স্থানত থিয় হৈ আছো ইয়াৰ পৰা 7 কিলোমিটাৰ ভিতৰলৈ ব্ৰহ্মপুত্ৰ আছিল 2টা বছৰৰ আগলৈকে বিয়াত আহি মানুহে পিকনিক খাইছিল ইয়াৰ পৰা 2 কিলোমিটাৰ আগলৈ গৈ 4 মাহৰ আগত যেতিয়া গৰাখহনীয়া প্ৰথম আৰম্ভ হৈছিল তেতিয়াও 200 মিটাৰ ভিতৰতে গৰাখহনীয়া হৈছিল এই যে ভয়ংকৰ ভয়াৱহ যিটো গৰাখহনীয়া ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এইটো প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰে এক শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগে আধুনিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে স্থায়ী সমাধানৰ বাট উলিয়াব লাগে আৰু এটা প্ৰকল্প চৰকাৰৰ ফালৰ পৰা কৰিব লাগে বিস্তৃত অঞ্চল এই উত্তৰ বালিজানে হোক বা ৰহমৰীয়া হোক সকলো এটা ব্যাপক অঞ্চলত গৰাখহনীয়া চলি আছে আজি যিসকলক ইয়াৰ পৰা উঠাই নি য'ত তেওঁলোকক ঘৰ দিব খুজিছে তাতো একেবাৰে নৈৰ কাষতে তেওঁলোকক ঘৰ দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যেতিয়া ইয়াত আক্ৰান্ত হোৱা মানুহে কৈছে যে নহয় ভাল ঠাইত দিব লাগে কাৰণ গৰাখহনীয়াৰ কাৰণে তেওঁলোকে ঘৰ হলনি কৰি থাকিব লগা হৈছে বা গৰাখহনীয়াৰ ফলত তেওঁলোকৰ সৰ্বশ্ৰান্ত হৈছে ঘৰ মাটি সম্পত্তি সকলো গ'ল গতিকে এনেকুৱা এটা ঠাইত তেওঁলোকক সংস্থাপন দিব লাগে য'ত যাতে পুনৰ গৰাখহনীয়াৰ ভয়াৱহতা নাহে এতিয়া য'ত সংস্থাপন কৰিছে একেবাৰে নৈৰ কাষত তাকো চৰকাৰী ভূমি নহয় বাগানৰ মাটি এতিয়া চৰকাৰৰ দায়িত্ব আছে চৰকাৰী মাটি ক'ৰবাত দিব লাগে বা বাগানৰ মাটিত দিলেও যাতে এনেকুৱা নৈৰ কাষত যাতে গৰাখহনীয়াৰ পুনৰ সন্মুখীন নহয় পুনৰ সেই প্ৰত্যাহ্বানৰ সন্মুখীন নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে গতিকে আমাৰ আহ্বান চৰকাৰে গৰাখহনীয়াৰ এই অঞ্চলৰ মানুহে যিসকল আক্ৰান্ত হৈছে তেওঁলোকৰ মনৰ মৰ্মবেদনা উপলব্ধি কৰি কোনোবা এটা ঠাইত যাতে তেওঁলোকে ভালকৈ স্থায়ীভাৱে থকাৰ ব্যৱস্থা হয় মাটি বাৰী যাতে তেওঁলোকে পায় আৰু যাতে কোনো কাৰণতে আগন্তুক দিনসমূহতো এনেকুৱা ধৰণৰ ভয়াৱহ গৰাখহনীয়াৰ সন্মুখীন নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকৰ পুনৰ সংস্থাপনৰ উপৰি এতিয়াও খোৱা বোৱা সামগ্ৰী পৰিষ্কাৰ খোৱা পানীৰ ব্যৱস্থা শিশুসকলৰ কাৰণে খাদ্য পশু খাদ্য এইবোৰ যথোপযুক্তভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰ আৰু প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ।